অখণ্ড মণ্ডলাকাৰং ব্যাপ্তং সৰাসৰং তৎপদং দৰ্শিতং যেন তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰুদেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। বিশ্ব ব্ৰহ্মাণ্ডৰ অখণ্ড মণ্ডলত বিৰাজমান হৈ থকা ঈশ্বৰক মই মোৰ শ্ৰী গুৰু ৰূপে নমস্কাৰ জনাইছোঁ। কাৰণ গুৰুৰ কৃপা অবিহনে কোনো কাৰ্য সাধন নহয়। সকলো কাৰ্য সুকলমে সিদ্ধি হ'বলৈ মই প্ৰভুৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। আজি এই দ্বিতীয় বৈকুণ্ঠপুৰী নামঘৰত উপৱেষ্ট মোৰ শ্ৰদ্ধাৰ ভকতপ্ৰাণ বৈষ্ণৱসকল, উপমণ্ডলী সমস্ত, পূজ্যপাত ভকতসকল, আইতাসম, মাতৃতুল্য আইসকল, মোৰ এই সেৱাভাগ আপোনালোকৰ চৰণত অৰ্পণ কৰিলোঁ। মহাসাগৰ সদৃশ পুৰাণৰ সূৰ্য ভাগৱত গ্ৰন্থৰ বিষয়ে ক'বলৈ আমাৰ যোগ্যতা নাই। মাত্ৰ আপোনালোকৰ নিমন্ত্ৰণ মতে এই পবিত্ৰ ক্ষণত মই দুআষাৰমান কওঁ। ভাগৱত গ্ৰন্থৰ বিষয়ে জানিবলৈ হ'লে আমি ভাগৱত শব্দৰ অৰ্থ জানিব লাগিব। ভা কীৰ্তি, গ জ্ঞান, ৱব্য অভিলাষিত ফল, ত ভগৱান প্ৰাপ্তিৰ উপায় বা তৰণ। শ্ৰীমদ ভাগৱত গ্ৰন্থখন ব্যাসদেৱে ৰচনা কৰিছিল। তেখেতৰ পিতৃ ঋষি পৰাশৰ আৰু মাতৃৰ নাম মৎস্যগন্ধা। দৈপায়ন নামৰ দ্বীপত জন্মগ্ৰহণ কৰিছিল আৰু তেখেতৰ গাৰ বৰণ নীলা আছিল বাবে তেখেতক কৃষ্ণ দৈপায়ন বুলিও কোৱা হয়। মহাভাৰতৰ দৰে অমূল্য গ্ৰন্থখনো তেওঁৱে ৰচনা কৰিছিল। ঋক, সাম, যদু, অৰ্থ বেদক 4 ভাগত বিভক্ত কৰিছিল ব্যাসদেৱে। এনেধৰণৰ জনকল্যাণমূলক কামবিলাক কৰি উঠাৰ পাছতো কিন্তু তেওঁৰ মনত শান্তি নাছিল। ক'ৰবাত যেন কিবা এটা বিৰাট শূন্যতা ৰৈ গৈছে, তেওঁ তাকেই অনুভৱ কৰিছিল। এনে অনুভৱৰ উমান পাই এদিন তেখেতৰ ওচৰলৈ নাৰদ মুনি আহিল। নাৰদ মুনি সকলোৰে জ্ঞাত ব্ৰহ্মাৰ পুত্ৰ। তেখেতে ব্যাসদেৱক এখন ভাগৱত গ্ৰন্থ নামৰ ৰচনা কৰিবলৈ কয়। এই গ্ৰন্থখন কৃষ্ণৰ লীলা কথা বৰ্ণনা আছে। স্বয়ং ভগৱান বিষ্ণুৱে মুখে মুখে ব্ৰহ্মাক জ্ঞান বিজ্ঞান তদং ৰহস্য এই 4 শ্লোকত কৈছিল। ব্ৰহ্মাই নাৰদক জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া দ্ৰব্য জাতি এই 8 শ্লোকত কৈছিল। আৰু পৰৱৰ্তী সময়ত নাৰদে ব্যাসদেৱক জ্ঞান বিজ্ঞান তদং ৰহস্য গুণ ক্ৰিয়া জাতি দ্ৰব্য মায়া তৰণ জীৱ ঈশ্বৰ বা ঈক্ষ এই 12 শ্লোকত কৈছিল। আৰু এই 12 শ্লোকেই ভাগৱতৰ 12 স্কন্ধ। আজি এই পবিত্ৰ ক্ষণত মই মোৰ বহুতো কথা ক'বলগীয়া আছে, কিন্তু তাৰে ভিতৰত মই কিছুমান কথা কৈছোঁ। সেইখিনি হৈছে ৰজা পৰীক্ষিত। ৰজা পৰীক্ষিত আছিল পঞ্চ পাণ্ডৱৰ নাতি অভিমন্যুৰ পুত্ৰ। তেখেত এদিন বনলৈ মৃগয়া কৰিবলৈ যাওঁতে পথ হেৰুৱালে। পথত তেখেতে হেৰুৱাওঁতে পানীৰ পিয়াহ লাগিল। পানীৰ পিয়াহত তেওঁ ঘূৰি ফুৰোঁতে এখন আশ্ৰম দেখিলে। আশ্ৰমখন আছিল শমিক মুনিৰ। সেই সময়ত শমিক মুনি গভীৰ ধ্যানত আছিল। পৰীক্ষিতে শমিক মুনিক পানী বিচৰাত তেখেতে ধ্যানত থকাৰ বাবে একো উত্তৰ দিব নোৱাৰিলে। পৰীক্ষিতে ভাবিলে
মুনিয়ে তেওঁক অৱজ্ঞা কৰিছে। সেইবাবে তেওঁ নিজৰ ধেনুৰে তাতে পৰি থকা এটা মৰা সৰ্প তেওঁৰ ডিঙিত ওলমাই দিলে আৰু পানীৰ সন্ধানত গুচি গ'ল। তেনে সময়তে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী আহি সেই অৱস্থাত পালেহি। শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে অভিশাপ দিলে যে যিয়ে মোৰ পুত্ৰ পিতৃক এনেদৰে অপমান কৰিছে তেওঁকো তক্ষকৰ দংশনত 7 দিনৰ ভিতৰত মৃত্যু হ'ব। সমগ্ৰ ৰাজ্যতে এই কথা বিয়পি পৰিল আৰু এই শাপ আন কাৰো ওপৰত নহয়, ৰজা পৰীক্ষিতৰ ওপৰত পৰিছে। প্ৰজাসকলে ৰজা পৰীক্ষিতক বৰ ভাল পাইছিল। এনে কথা শুনি তেওঁলোক ত্ৰিয়াম্বিত হ'ল। ৰজা পৰীক্ষিতে মৃত্যুৰ বাবে সাজু হ'ল। তেখেতে প্ৰথমে তেখেতৰ পুত্ৰ জন্মেজয়ক ৰাজ্যভাৰ দায়িত্ব অৰ্পণ কৰি গংগাৰ তীৰত অন্নক্ষণ কৰি দেহত্যাগ কৰিবলৈ সাজু হ'ল। মৃত্যু যাতে অমৃততুল্য হয় তাৰ বাবে তেওঁ সাজু হ'ল। তেনে সময়তে হঠাতে ব্যাসদেৱ আহি তেখেতৰ সন্মুখ পালেহি। ব্যাসদেৱক দেখি ৰজা পৰীক্ষিত অতি উৎফুল্লিত হ'ল। তেনে অৱস্থাতে ৰজা পৰীক্ষিতে ক'লে, হে মুনিবৰ, আপুনি মোৰ এই অভিজ্ঞ কথা গম পাই মোৰ ওচৰলৈ আহিছে। তাৰ বাবে মই আপোনাৰ ওচৰত ধন্যবাদ জনাইছোঁ। আপুনি মোক এই মৃত্যু পথৰ পৰা যাতে উদ্ধাৰ কৰিব পাৰে তাৰ বাবে আপুনি মোক ভাগৱত কৰ্থন কৰি শুনায়। এই কথা গম পাই শুক মুনিয়ে তেখেতক ভাগৱত কৰ্থন কৰি শুনায় আৰু তেখেতৰ স্বৰ্গ উদ্ধাৰ হয়। সেই ভাগৱত গ্ৰন্থখনেই বহুত মন উৎফুল্লিত কৰিছে। ভাগৱত গ্ৰন্থখন আকৌ ওম নমো ভগৱতে বাসুদেৱায় এই 12টা অক্ষয় হয়। শুক মুখে ভূমিলৈ আহিল। এই কথা মাধৱজনাই তেওঁৰ নামঘোষাত লিখিছে, সকল নিগম কল্পতৰু তাৰ ফলম ভাগৱত শুক মুখে আহি ভূমি ভৈলা বিদিত ৰখত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে প্ৰিয়ক ৰখয় মিত ৰাম পৰম সন্তোষে প্ৰিয়ক ৰখয় মিত। ভাগৱত গ্ৰন্থৰ এই 12 স্কন্ধৰ বিষয়ে মই দুআষাৰমান কওঁ। প্ৰথম, জ্ঞান। জ্ঞানী গুৰু। গুৰু আশ্ৰয় নহ'লে জ্ঞান নহয়। ধৰ্ম যিবিধেই হয় গুৰু আগ। এই ভাগৱতৰ প্ৰথম স্কন্ধ। দ্বিতীয়, বিজ্ঞান। বিজ্ঞানেই দেৱ। শাস্ত্ৰৰ সাৰ পৰমাৰ্থ তত্ত্ব গুৰুৰ মূল মন্ত্ৰ মিল কৰি গুৰুৰ পৰা দেৱ বুজিব পাৰি। এই ভাগৱতৰ
দ্বিতীয় স্কন্ধ। তৃতীয় ৰহস্য। ৰহস্যই ভাগৱতৰ প্ৰেম ভক্তি শ্ৰৱণ কীৰ্তন যোগে ভক্তিতে তন্ময় হৈ ঈশ্বৰৰ গুণানুকীৰ্তনত একান্ত প্ৰীতি জন্মায়। এই তৃতীয় স্কন্ধ। চতুৰ্থ তদং। তদঙেই ভকত যিয়ে ঈশ্বৰক চিন্তি ঈশ্বৰৰ গুণানুকীৰ্তনত একান্ত প্ৰীতি জন্মায় হে ভকত। এই ভাগৱতৰ চতুৰ্থ স্কন্ধ। পঞ্চম গুণ। ঈশ্বৰৰ গুণ যেনে ভকতৰো তেনে। ঈশ্বৰৰ গুণ পতিতক উদ্ধাৰ কৰা, ভকতৰ গুণ 14 পুৰুষ উদ্ধাৰ কৰি তিনিকুল তাৰিব পৰা। ষষ্ঠ ক্ৰিয়া। ঈশ্বৰে যি কৰে ভকতেও সেই কৰে। ঈশ্বৰৰ যি শক্তি ভকতৰো সেই শক্তি। ঈশ্বৰে সৃষ্টি কৰিব পাৰে ভকতেও পাৰে। এই ভাগৱতৰ ষষ্ঠ স্কন্ধ। সপ্তম দৈব্য। দৈব্য। ঈশ্বৰৰ যি দৈব্য ভকতৰো সেই দৈব্য। ঈশ্বৰে যি পবিত্ৰ দৈব্য গ্ৰহণ কৰে ভকতেও সেই পবিত্ৰ দৈব্যই গ্ৰহণ কৰে। ঈশ্বৰে যি অপবিত্ৰ দৈব্য গ্ৰহণ নকৰে ভকতেও সেই অপবিত্ৰ দৈব্য গ্ৰহণ নকৰে। এই ভাগৱতৰ সপ্তম স্কন্ধ। অষ্টম জাতি। ঈশ্বৰক সকলো জাতিয়ে পুজিব পাৰে। ভক্তিত জাতিৰ বাছ বিচাৰ নাই। সকলো জাতি যেনে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ সকলো ঈশ্বৰত মনমগ্ন হ'ব পাৰে। এই ভাগৱতৰ অষ্টম স্কন্ধ। নৱম মায়া। মায়াই গোটেই জগতক মোহি আছে। পুত্ৰ ভাৰ্যা ধন ধান ঐশ্বৰ্য বিভূতি সকলো অসাৰ। এইবোৰক তুচ্ছ জ্ঞান কৰি যিয়ে মায়াৰ পৰা হাত সাৰিব পাৰে সেই যমযান্ত্ৰণাৰ পৰা হাত সাৰিব পাৰে। এই ভাগৱতৰ নৱম স্কন্ধ। দশম তৰণ। ভৱ সাগৰৰ তৰণৰ উপায়ত ইহকালত সুকীৰ্তি আৰু প্ৰেম ভক্তিৰ বলত মধুমতী মায়া বাস কৰি পৰকালত যমযান্ত্ৰণাৰ পৰা হাত সাৰিব পাৰে। এই ভাগৱতৰ দশম স্কন্ধ। একাদশ জীৱ। জীৱই ইহকালত সুকীৰ্তি আৰু প্ৰেম ভক্তিৰ বলতে পৰকালত মধুমতী মায়া বাস কৰি যমযান্ত্ৰণাৰ পৰাই হাত সাৰিব পাৰে। এই ভাগৱতৰ একাদশ স্কন্ধ। দ্বাদশ ঈশ্বৰ। শাস্ত্ৰৰ মতে আৰু গুৰুৰ জ্ঞান মতে যিয়ে বুদ্ধিক সন্তুষ্ট কৰি ঈশ্বৰক চিন্তি ঈশ্বৰৰ গুণানুকীৰ্তনত একান্ত প্ৰীতি জন্মায় সেই ভকত। এই ভাগৱতৰ দ্বাদশ স্কন্ধ। দুষ্টক দমন আৰু হিষ্টক পালন কৰিবলৈ ভগৱান বিষ্ণুৱে যুগে যুগে অৱতাৰ ধাৰণ কৰি আহিছে। তাৰ পূৰ্বতে তেখেতে পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ মহাভূত আৰু মন এই 16টা অংশৰে গঠিত মানৱ দেহ ধাৰণ কৰি আবিৰ্ভাৱ লৈ আহিছে। আমাৰ সকলোৰে জ্ঞাত 10টা অৱতাৰ হৈছে মৎস্য কুৰ্ম বৰাহ নৰসিংহ বামন পৰশুৰাম হলিৰাম ৰাম বুদ্ধ কল্কি। আকৌ ভাগৱতৰ মতে বিষ্ণুৰ 24টা অৱতাৰ আছে। সেইকেইটা হৈছে 1 সনক সনন্দাদি 2 বৰাহ 3 নাৰদ 4 নৰৌ নাৰায়ণ ঋষি 5 কপিল মুনি 6 দত্তাত্ৰেয় 7 যজ্ঞ 8 ঋষভ 9 পৃথু 10 মৎস্য 11 কুৰ্ম 12
ধনন্তৰী 13 মোহিনী 14 নৰসিংহ 15 বামন 16 পৰশুৰাম 17 ব্যাসদেৱ 18 শ্ৰীকৃষ্ণ 19 বলৰাম 20 ৰাম 21 বুদ্ধ 22 কল্কি 23 হয়গ্ৰীৱ 24 শংখ